হেৰা তোমাৰ কাম হ'ল যদি চাহৰ ব্যৱস্থা কৰা ইহঁতে কাম সামৰি আহিলে নহয় হ'ব দিয়ক জয়া মা ক কিয় মাতিছিলি যাচোন খুৰীয়েৰক মাতি লৈ আগে হ'ব দে অ' বমা চেনি অকণমান দিয়কচোন এজনক কেতিয়াবাই দোকানলৈ পঠিয়ালোঁ এতিয়ালৈকে আহি পোৱাহি নাই ইফালে আলহী আহি ঘৰত বহি আছে হ'ব দে মই দিছোঁ ঐ শেৱালি আমাৰ এজনীকো অকণ ঘৰৰ কাম বন চম্ভালিবলৈ শিকাবিচোন কাইলৈ পৰহিলৈ বিয়া হৈ গ'লে ঘৰখন চম্ভালিবলৈ শিকিব লাগিব মই আকৌ কিয় শিকাব লাগে আছে নহয় লহি আছে নহয় তোৰ ঘৰত অ' মই পাহৰিয়ে থাকিলোঁ নহয় দে মই সোনকালে ৰ ময়ো খুৰীহঁতৰ ঘৰলৈ যাওঁ তেনেহ'লে আহিছোঁ মা তাৰ ইণ্টাৰভিউ শেষ হ'ল যদি পথাৰলৈ যাবলৈ ক'বচোন পথাৰত পানী নাই এইকেইদিনত যদি পথাৰৰ কামখিনি শেষ কৰিব নোৱাৰোঁ হৈছে আৰু আজি কেইদিন হ'ল দিনৰ ভাগত তাৰ মই চেহেৰাটোৱে দেখা নাই সিদিনাও ইণ্টাৰভিউ এটা দিবলৈ গৈছিলে ভাল হোৱা বুলি কৈছে কি হয় জানো আৰু এইকেইদিনত বা আছেনে নাই সুধি পেলাই মই আপোনাক জনাম দিয়ক এদিন ভগৱানে চকু মেলি চালে ভাল আছিলে চকীদাৰ পিয়নেই হ'ম চাকৰি হ'লেই হ'ল আৰু হ'লেই হ'ল মানে নোহোৱাৰ কথাইতো নাথাকে আৰু চকীদাৰ পিয়ন কিয় কৰিব ডাঙৰ চাকৰি কৰিব এইবাৰ চাব তাৰ সপোনটো পূৰণ হ'বই হ'ব মানে মনে মনে আমাৰ কথা শুনি আছো আৰে মনে মনে আকৌ কিয় শুনিম আৰু মই কিবা আপোনালোকৰ পৰৰ মানুহ নেকি মনে মনে কথাবোৰ শুনি থাকিবলৈ সেইবোৰ বাদ দিয়ক অ' খুৰী আপোনাক মায়ে মাতি পঠাইছে আৰু খুৰা দেউতায়ো আপোনালৈ ৰৈ আছে কাম কৰা মানুহকেইজন আহি বহি আছেহি এই চাচোন মই কথা মাজতে পাহৰি গৈছিলোঁ অ' খুৰী খুৰাই যে মিছাতে যিটিবোৰ চিন্তা কৰি থাকে এইবাৰ চাবচোন আপোনালোকৰ চব সপোন পূৰণ হ'ব আই গোসানীজনী পিছে নিজৰ কথা কি ভাবিছ নে তাৰ সপোন পূৰণ হোৱাৰ পিছতহে তই সপোন দেখিবি আগতে তাৰ সপোনবোৰ পূৰণ হৈ লওকচোন তাৰ পিছতে মই সপোন দেখিম হ'ব দে যা ই আহিছে হ'বলা তই যা মই তাক পানীকণ দি পেলাই গৈ আছোঁ দেই হ'ব তই ৰাকেশক পইচাটো দি দিবি দে হ'ব দে বহিবি নে কি নবহো দে যাই থাকোঁ যা আৰু পিছে বতৰো বেয়া গৈ থাক যা আমাৰ চাহ বনাচোন দুকাপ এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত